নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে দুটাকৈ বিভাগত মুকলি হোৱা পদৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে এই পদসমূহৰ বাবে মিনিমাম 10 পাছৰ পৰা এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে এজ লিমিট কিমান লাগিব, ইয়াতে কিমান বছৰৰ পৰা কিমান বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কোনকেইটা বিভাগতনো পদখিনি খালী কৰিছে তাৰ বিষয়ে সকলোখিনি তথ্য আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকৰ বাবে পুনৰ ভাল খবৰ আহি পৰিছে। সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। পুৰুষ মহিলা সকলো এলিজিবল হ'ব। গতিকে আপোনালোকে সকলোখিনি এলিজিবিলিটি ইয়াতে লাভ কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথম ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰোঁ। পদখিনি কোনটো বিভাগৰ ফালৰ পৰা পদ খালী কৰিছে আৰু এই পদখিনিৰ বাবে আপোনালোকৰ কি কি এলিজিবিলিটি লাগিব সেইখিনি আমি আলোচনা কৰোঁ। ইয়াতে আপোনালোকে পদখিনি মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা লাভ কৰিব পাৰিব। মিনিষ্ট্ৰী অফ ডিফেন্সে পদখিনি খালী কৰিছে AOCৰ বাবে বা আৰ্মি অৰ্ডিনেন্স কৰ্পছৰ বাবে পদখিনি খালী কৰিছে আৰু নেম অফ পোষ্ট হৈছে গ্ৰুপ চি। ইয়াতে গ্ৰুপ চিৰ বাবে আপোনালোকে পদ দেখিবলৈ পাব। পদখিনিৰ নামো আমি তলত আলোচনা কৰিম। ইয়াতে টোটেল পোষ্ট হৈছে 2615টাকৈ পদ খালী হৈছে আৰু কোৱালিফিকেশ্যন 10th, 12th এণ্ড ডিগ্ৰী। 10 পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব, 12 পাছ কৰা সকলেও পাৰিব আৰু যদি ডিগ্ৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। ইয়াতে এজ লিমিটখিনি তলত আলোচনা কৰা হৈছে আৰু এপ্লাই ষ্টাৰ্ট ডেটটো হৈছে 24 আগষ্ট 2026। আগষ্টৰ 24 তাৰিখৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হৈ যাব আৰু লাষ্ট ডেটটো হৈছে 22 ছেপ্টেম্বৰ 2026। ছেপ্টেম্বৰৰ 22 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। যিসকলে এলিজিবল হয় বা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে 22 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব। ইয়াতে যিহেতু টোটেল পোষ্ট 2615টাকৈ খালী হৈছে আৰু ইয়াতে অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেম অফ পোষ্ট হৈছে ট্ৰেডছমেন মেটৰ বাবে পদ খালী আছে 1799টা পদ আৰু ফায়াৰমেনৰ বাবে আছে 508টা পদ। জুনিয়ৰ অফিচ এছিষ্টেণ্ট বা JOA ৰ বাবে আছে 104টা পদ। মাল্টিটাস্কিং ষ্টাফৰ বাবে আছে 140টা বা 142টাকৈ পদ খালী আছে আৰু মেটেৰিয়েল এছিষ্টেণ্টৰ বাবে আছে 50টা পদ। টোটেল আপোনালোকে 2615টা পদ দেখিবলৈ পাব। গ্ৰেড 4 লেভেলৰ পদো ইয়াতে আপোনালোকে দেখিবলৈ পাব, যিহেতু 10 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কেনেধৰণৰ লাগিব সেইখিনি ইয়াতে দিয়া হৈছে। যিটো ট্ৰেডছমেন মেটৰ বাবে পদ আছে তাতে আপোনালোকে মেট্ৰিকুলেশ্যন বা 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ফায়াৰমেনৰ বাবে আপোনালোকে 10 পাছ বা মেট্ৰিক পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ বাবে 12 পাছ কৰিব লাগিব আৰু আপোনালোকৰ ইয়াতে ইংলিছ টাইপিং স্কিল থাকিব লাগিব 35 ৱৰ্ডছ পাৰ মিনিট। ইয়াৰ পাছতে মাল্টিটাস্কিং ষ্টাফ যিটো MTSৰ বাবে পদ আছে তাতে আপোনালোকে 10 পাছ বা মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু যিটো মেটেৰিয়েল এছিষ্টেণ্ট আছিল তাতে আপোনালোকৰ ইয়াতে বেচেলৰ ডিগ্ৰী লাগিব বা আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে মেটেৰিয়েল এছিষ্টেণ্টৰ বাবেও এপ্লাই কৰিব পাৰিব। ইমানখিনি আছিলে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। গোটেইকেইটা পদৰ বাবে আপোনালোকৰ এনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে পে লেভেল বা আপোনালোকৰ যিটো চেলাৰী ইয়াতে কেনেধৰণৰ লাভ কৰিব সেইখিনি ইয়াতে আলোচনা কৰা হৈছে। ট্ৰেডছমেন মেটৰ বাবে আপোনালোকে লেভেল 1ত চেলাৰী লাভ কৰিব পাৰিব 18,000 to 56,900 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। 18,000 পৰা 56,900 পৰ্যন্ত আপোনালোকে এটা চেলাৰী লাভ কৰিব পাৰিব। খুব এটা ভাল চেলাৰী থাকিব ইয়াতে আৰু যিটো ফায়াৰমেনৰ বাবে পদ আছে তাতে আপোনালোকে 19,900 পৰা 63,200 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব প্ৰত্যেক মাহে আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ বাবে 19,900 পৰা 63,200 লাভ কৰিব পাৰিব চেলাৰী আৰু মাল্টিটাস্কিং ষ্টাফ বা MTSৰ বাবে 18,000 পৰা 56,900লৈকে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব আৰু মেটেৰিয়েল এছিষ্টেণ্টৰ বাবে 29,200 পৰা 92,300 পৰ্যন্ত আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। এইখিনি আছিলে ডিটেইলছ আৰু ইয়াৰ পাছতে কোৱা হৈছে হাউ টু এপ্লাই ফৰ AOC গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে এই পোষ্টকেইটাৰ বাবে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে দিয়া হৈছে। যদি আপোনালোক ইণ্টাৰেষ্টেড বা এলিজিবল হৈছে তেনেহ'লে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে যিহেতু 24 আগষ্টৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকে 24 আগষ্টৰ পৰা 22 ছেপ্টেম্বৰ পৰ্যন্ত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। তাতে আপোনালোকে যিটো ইয়াৰ অফিচিয়েল ৱেবছাইট থাকিব এপ্লাই লিংক আপোনালোকে তাতে গৈ ৱেবছাইটটো এবাৰ ভিজিট কৰি আৰু এবাৰ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন এবাৰ ৰিড কৰি চাব। তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু অনলাইন এপ্লাই কৰিব পাৰিব, মোবাইলতে হ'লেও আপোনালোকে ডেস্কটপত হ'লেও এপ্লাই কৰিব পাৰিব।
ইমানখিনি আছিলে ডিটেইলছ। আমি ইয়াৰ পাছৰ ভেকেঞ্চিসমূহৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে সেই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে তাতো এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপোনালোকে জানি লওক কোনটো বিভাগৰ পৰা পদখিনি খালী কৰিছে আৰু কেনেধৰণৰ এলিজিবিলিটি তাত দৰকাৰ হ'ব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। ইয়াৰ পাছৰ পদখিনি হৈছে SBI ক্লাৰ্কৰ বাবে পদ। SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট 2026ৰ নটিফিকেশ্যন মুকলি হৈ গৈছে। ইয়াতে 1538 টকা আপোনালোকে পদ দেখিবলৈ পাব। জুনিয়ৰ এছ'চিয়েট তাৰ বাবে পোষ্ট খালী হৈছে। ইয়াতো অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেধৰণৰ এলিজিবিলিটি দৰকাৰ হ'ব ইয়াতে আমি আলোচনা কৰিছোঁ। অৰ্গেনাইজেশ্যনটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া বা SBIৰ ফালৰ পৰা পদখিনি খালী কৰিছে। আৰু পোষ্ট নেম হৈছে জুনিয়ৰ এছ'চিয়েট বা কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ বাবে পদ খালী হৈছে। টোটেল পদ আপোনালোকে 1538টা লাভ কৰিব পাৰিব। কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব। যিসকলে গ্ৰেজুৱেশ্যন লাভ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এজ লিমিটো থাকিব 20 to 28 ইয়াৰ্ছ। 20 বছৰৰ পৰা 28 বছৰসকলে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট ডেটটো 7 আগষ্টৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াতে এপ্লাই লাষ্ট ডেটটো থাকিব 27 আগষ্ট 2026। আপোনালোকে 27 আগষ্ট পৰ্যন্ত এপ্লাই কৰিব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে 27 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আছাম বা নৰ্থ ইষ্টৰ বাবে পদখিনি খালী কিমানটা পদ খালী আছে সেইখিনি ইয়াতে দিয়া হৈছে। আছামৰ বাবে আছে 39টা পদ আৰু ত্ৰিপুৰাৰ বাবে আছে 22টা পোষ্ট। এইখিনি আছিলে নৰ্থ ইষ্টৰ বাবে। আৰু এক্সাম চেণ্টাৰ্ছখিনি দিয়া হৈছে আছামৰ বাবে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এণ্ড তেজপুৰত আপোনালোকে এক্সাম চেণ্টাৰ্ছখিনি লাভ কৰিব পাৰিব। আৰু মোড অফ এপ্লিকেশ্যন দিয়া হৈছে অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে ইয়াৰ পাছত আপোনালোকৰ ষ্টেট ৱাইজ ভেকেঞ্চিখিনি ডিটেইলছ দিয়া হৈছে। আমি যিহেতু আছামৰখিনি চালোঁৱেই তেনেহ'লে আপোনালোকৰ যদি বাকীখিনিও চাব বিচাৰে আপোনালোকে চাই ল'ব পাৰিব। কাৰণ যিহেতু অল ইণ্ডিয়াৰ এইটো জব হয় আপোনালোকে অল ইণ্ডিয়া মাধ্যমতে এপ্লাই কৰিব পাৰিব। ইয়াতে আছামত দিয়া হৈছে 39টা পদ আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কথা দিয়া হৈছে ইয়াতে আছামিজ, বেংগলী এণ্ড বড়ো। ইয়াৰ বাবে এজ লিমিটখিনি কোৱা হৈছিল 20 to 28 ইয়াৰ্ছ। 20 বছৰৰ পৰা 28 বছৰসকলে এপ্লাই কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। SC ST সকলে 5 ইয়াৰ্ছকৈ, OBC NCL সকলে 3 ইয়াৰ্ছকৈ, PWBD OBC সকলে 13 ইয়াৰ্ছকৈ আৰু PWBD SC ST সকলে 15 ইয়াৰ্ছকৈ ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু আন এলিজিবিলিটিখিনিৰ কথা কোৱা হৈছে ইয়াতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। আৰু যিসকল ফাইনেল ইয়েৰৰ ছেমিষ্টাৰ আছে তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ কথা কোৱা হৈছে। আছামৰ বাবে আপোনালোকৰ আছামিজ, বেংগলী এণ্ড বড়ো দিয়া হৈছে। এইকেইটা লেংগুৱেজত যদি আপোনালোকৰ প্ৰফিচিয়েঞ্চি আছে তেনেহ'লে আপোনালোকে এই জবটো লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। ইয়াতে 750 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব যিসকল OBC কেটেগৰী কেণ্ডিডেট থাকে। আৰু SC ST PWBD সেইসকলে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এই SBI ক্লাৰ্কৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে SBIৰ যিটো অফিচিয়েল ৱেবছাইট আছে বা ৰিক্ৰুইটমেণ্ট পৰ্টেল আছে তাতে গৈ এপ্লাই কৰিব পাৰিব। যিহেতু 27 আগষ্ট পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। গতিকে আপোনালোকে নিজৰ মোবাইল বা ডেস্কটপত এপ্লাই কৰিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। অধিক তথ্য জানিব বিচাৰিলে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন এবাৰ কেয়াৰফুলি ৰিড কৰি চাব পাৰে। ভিডিঅ'টো যদি শেষৰলৈকে চাই আছে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।